ভূগোলত চকত থকা মোবাইল ভেলি মোৰ দোকানখন আজিৰ প্ৰায় 3 দিন আগত চুৰ হৈছিল। কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে বেলেগে কষ্ট কৰি খোৱা, বেলেগে এটা ভাল কাম কৰা তেওঁলোকৰ হজম নহয় আৰু তেওঁলোকে এনেকুৱা কামবোৰ কৰে। আৰু মই এনেকুৱা ভিডিঅ' চলি নহয় যি চবখিনি কাম হলাক মই এৰি দিছো। তই কেতিয়াও এৰি নিদিওঁ, মই যিমান যি নহওক কিয় চুৰিখিনি ধৰা পেলামি আৰু মই লাগি থাকিম এইটো কামৰ কাৰণে। তো চুৰি এনেকৈ টিংখন কাটি চিলিং ভাঙি পেলাই এনেকৈ বস্তুখিনি নিছে ইয়াৰ পৰাই। তো মই মোবাইল চোবাইল চব লৈ যাওঁ, মোবাইল চোবাইল নাছিল বাৰু, বা দুই এটা ৰিপেয়াৰিং কৰিব এটা মোবাইল আছিল, তো ছেফলি আছে। বাকী মই দোকানত দুটামান ফোন থৈ গৈছিলোঁ, তো এটা ফোন চুৰ হৈছে বাৰু, তাৰপৰা দোকানৰ মোবাইল চুৰ হৈছে এটা, বাকীখিনি বস্তু আছে। আৰু তাহাঁতে 20-30 হাজাৰ টকাৰ বস্তু নিছে মোৰ তাৰ পৰা। একজাম আইফোনৰ এডাপ্টাৰ আছিল দামী 2,000 টকা, সেইগিলাখান নিছে কিবা কাৰণে। তো গাইজ বহুতে সুধিছে দোকান বন্ধ থকা বুলি, তো সেইকাৰণে দোকান বন্ধ হৈছিল। আজিৰ পৰা অপেনিং আছে, 27 তাৰিখ আজিৰ পৰা দোকান ডেইলি খোলা থাকিব। তো আৰু চুৰটোৰ কাৰণে মই এজাল লিখি আছোঁ, যিহেতু এজালখন লিখিছোঁ চবখিনি কাম মই সদায় কৰি থাকিম। আৰু চুৰটো ধৰা পৰিবই একদিন নহয় একদিন, হয়তো টাইম লাগিব, বাট অতি সোনকালে হ'ব কামটো, বাট ধৰা পৰিবই। আৰু ধৰা পৰিব শাস্তিটো কি হয় আপোনালোকে দেখা হ'ব। বাট দোকান খোলা আছে আৰু আপোনালোকে ধুনীয়াকৈ আহিব পাৰে দোকানক লাগি।